নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাব লৈছোঁ মটন ৰোষ্ট আৰু তাৰ বাবে এয়া লৈছোঁ মটন আৰু এয়া পিঁয়াজ সৰহকৈ কাটি লৈছোঁ আৰু এয়া লৈছোঁ আদা থেতেলিয়াই আৰু লাগিব আমাক ৰিফাইন তেল। এয়া মটন ৰোষ্ট হ'ব গৈ আছে আৰু এয়া তেলত ধুনীয়াকৈ পিঁয়াজ অকণমান বেছিকৈ লাগে, ইয়াতে পিঁয়াজ অকণমান বেছিকৈ দিছোঁ আৰু এয়া ৰঙচুৱা হোৱাকৈ ভাজি থাকিম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে আৰু ইয়াতে এতিয়া আমি অকণমান পানী দিম। এইটো আইটেমত অলপো হালধি ব্যৱহাৰ নকৰিব। এয়া পানী দি দিলোঁ। মটনখিনি ইয়াতে ঢালি দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে ভৰাব লাগিব। মাংসখিনি এনেকুৱা ডিপ ব্ৰাউন হোৱালৈকে ভাজি থাকিব আৰু তাৰপিছত ইয়াতে খুন্দি থোৱা আদাখিনি দি দিব আৰু এইখিনি এতিয়া ভালদৰে মিহলাই দিব। অলপমান গৰম মছলা ইয়াতে এড কৰিব। এইখিনি আৰু 10 মিনিটমান সময় ভাজি থাকিব। ইয়াতে পানী ঢালি দিব লাগিব। পানীটো পূৰা শুকুৱাই ল'ব লাগিব, লৰাই লৰাই। পানী দিয়াৰ পিছত জুইৰ ফ্লেমটো ল' কৰি দিব আৰু ঢাকনি মাৰি সিজালৈকে দি দিব। এয়া সিজিবলৈ দিব অলপ টাইম। এয়া মাংসখিনি সিজি গ'ল আৰু এয়া পানী শুকাই গৈছে আৰু এইখিনি হৈছে মাংসৰ পৰা ওলোৱা তেল আৰু এইখিনি অকণমান ড্ৰাই কৰিব দিম, তাৰপিছত এইটো নমাই থৈ দিম। মাংসখিনিত ভাজি থাকোঁতে নিমখ দি দিছিলোঁ আৰু এতিয়া টেষ্ট কৰি গম পালোঁ যে অলপমান নিমখ কম হৈছে, সেইকাৰণে অকণমান নিমখ আৰু দি দিলোঁ। গাইজ, আমাৰ মটন ৰোষ্ট হৈ গ'ল আৰু অকল মটন ৰোষ্ট হ'লেই নহ'ব, এতিয়া আমি অকণমান পোলাও বনাবলৈ লৈছোঁ আৰু তাৰ বাবে এয়া পিঁয়াজ কাটি থৈছোঁ আৰু এয়া জহা চাউল আৰু এয়া গাজৰ কাটি থৈছোঁ। তো এতিয়া বলক পোলাও ৰেচিপি দেখুৱাওঁ। আমি পোলাও বনোৱাৰ কাৰণে এয়া কুকাৰ পাতি দিছোঁ গেছত আৰু এয়া ইয়াতে এতিয়া দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। এয়া পোলাওৰ কাৰণে পিঁয়াজ দি দিলোঁ কুকাৰত, দি দিয়াৰ পিছত আৰু এয়া চাউলখিনিৰ ওপৰতে গাজৰ, তেজপাত, লং, ইলাচি, ডালচেনি এইখিনি গোটেই লোৱা হৈছে। ৰঙচুৱা হোৱাৰ পিছত গোটেইখিনি ইয়াতে ঢালি দিলোঁ আৰু এতিয়া এইখিনি লৰাই থাকিব লাগিব। সকলোৱেতো জানেই পোলাও বনাব। এতিয়া ইয়াতে আন্দাজ অনুসৰি ইয়াতে নিমখ দিয়া হৈছে। এতিয়া আৰু এইখিনি ভালদৰে মিহলাই দিয়া হ'ব। আন্দাজমতে পানী ঢালি দিলোঁ। এতিয়া কুকাৰটোত ঢাকনিখন মাৰি দিলোঁ আৰু এটা হুইছেল অহালৈ ৰৈ থাকিম। এয়া ফাইনেলি আমাৰ পোলাও ৰেডি হৈ গ'ল। আমাৰ লাঞ্চৰ থালি ৰেডি হৈ গ'ল। এয়া পোলাও আৰু মটন ৰোষ্ট আৰু মটন গ্ৰেভি আৰু ইয়াৰ লগত লৈছোঁ বিলাহী আৰু তিয়ঁহৰ চালাড আৰু ভোট জলকীয়া। তো গাইজ, আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে এনেদৰে বনাই খাব। তো আজিলৈ আহোঁ, বাই বাই।